কৈছো যে আমি ইয়াত শক্তিশালীতকে শক্তিশালী প্ৰাৰ্থীক পৰাভূত কৰিব পৰা শক্তি আমি আহৰণ কৰি ল'ব লাগিব। কেণ্ডিডেট বাকী ৰাজনৈতিক দলৰ যিজন কেণ্ডিডেটেই নাথাকক কিয় আমাৰ লক্ষ্য হৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ ভেটি ইমান সুদৃঢ় কৰিব লাগিব যে ইয়াত যিমান শক্তিশালী কেণ্ডিডেট নাহিলেও যাতে আমি সেই কেণ্ডিডেটজনক পৰাভূত কৰিব পাৰোঁ, সেই কথাটোহে মই কৈছোঁ। যেহেতু দিলীপ সিং এটা কথা কৈছিল বিটিআৰ চিফ প্ৰমোদ বৰুৱা বা ভাগ্যমা মহিলা থাকিব তাত কিন্তু বিজেপি কেণ্ডিডেট দিলে কিন্তু আপোনালোকে আমি ৰাজনৈতিক নেতৃত্ব লোৱা প্ৰত্যেকটো সিদ্ধান্তক আমি সন্মান জনাওঁ আৰু তেখেতসকল অভিজ্ঞ ৰাজনৈতিক নেতা আৰু বিচক্ষণ ৰাজনৈতিক নেতা। আমি বিশ্বাস কৰোঁ যে তেখেতসকলে কেতিয়াও ভুল সিদ্ধান্ত নলয় আৰু তেখেতসকলে যেনেধৰণে তামোলপুৰত যিমানটা পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলাৰ কথা ভাবে আমি তেখেতসকলৰ কথা ভাবে আমি প্ৰস্তুতি আৰম্ভ কৰিম আৰু আমি সাংগঠনিকভাৱে এইখিনিলৈ প্ৰস্তুত আছো যে তামোলপুৰত 6টা সমষ্টিতো যদি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে আমি 6টা পৰিষদীয় সমষ্টি আমি জিকাবলৈ আমাৰ কাৰ্যকৰ্তাসকলে সক্ষম হ'ম। আজি জইনিং কাৰ্যসূচী এটা আছিলে, প্ৰায় 2 শতাধিক আমাৰ এই অঞ্চলৰ শ্ৰদ্ধাৰ ব্যক্তিয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট এনেকুৱা যে ভাৰতীয় জনতা পাৰ্টীত যোগদান নকৰিলে কৰিব ক'ত। ৰাইজে প্ৰত্যক্ষ কৰিছে যে এইখন চৰকাৰে ৰাইজৰ কাৰণে জনকল্যাণমূলক আঁচনিৰ মাধ্যমেৰে কিমান উপকাৰ কৰি আছে। 2-4টা কাম কৰিবলৈ বাকী আছে, আগন্তুক দিনত এই কামবিলাকো হ'ব। গতিকে এইখন চৰকাৰ ৰাইজৰ চৰকাৰ, এই কথাটো ৰাইজে স্পষ্টভাৱে উমান পাইছে আৰু বিশ্বাস কৰিছে। সেইবাবে অকল গড়েশ্বৰতে নহয়, তামোলপুৰ জিলাৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টিত স্বতঃস্ফূৰ্তভাৱে নিৰপেক্ষ মানুহে হওক বা বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত মানুহে হওক আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু তেখেতসকলৰ যোগদানে আমাৰ যি শক্তি সেই শক্তি বৃদ্ধি কৰিছে। নিৰ্বাচন কোনেও হাৰিম বুলি নেখেলে। গতিকে ৰাজ্যিক সমিতিয়ে যিমানটা সমষ্টি দিয়াত প্ৰাৰ্থী দিয়ে আমি প্ৰত্যেকটো সমষ্টিত জিকাৰ কাৰণে যিখিনি কৰাৰ প্ৰয়োজন আছে সেই কামখিনি কৰিম। এটা কথা স্পষ্ট যে সংগঠনৰ যিটো নেকি পৰিৱেশ, আমাৰ সংগঠনৰ যি শক্তি, সেই শক্তি ইমান সুন্দৰভাৱে ইয়াত মানে মজুদ আছে যে ৰাজ্যিক সমিতিৰ এক সুন্দৰ কেম্পেইনিঙৰ মাধ্যমেৰে আমি প্ৰত্যেকটো সমষ্টি য'ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আমি দখল কৰিবলৈ সক্ষম হ'ম। প্ৰতিটো সমষ্টিতে বিজেপি 2-3টা কেণ্ডিডেটে নিৰ্বাচন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে, ইতিমধ্যে আবেদন জনাবলৈ গম পাইছো। ইয়াতে সংঘাত হ'ব পাৰে, যাৰ বাবে আপোনালোকে সাংগঠনিক সভা ঘনাই ঘনাই পাতিব লগা হৈছে। নাই সংঘাত নহয়, আমি সাংগঠনিক সভা ঘনাই ঘনাই পাতাৰ উদ্দেশ্য এটাই, মই যিটো ক'লো যে আমাৰ সাংগঠনিক ভেটি মজবুত হ'ব লাগে আৰু ভাৰতীয় জনতা পাৰ্টীৰ উদ্দেশ্য এটাই, আমি সংগঠন বেছ এটা পলিটিকেল পাৰ্টি, আমি লিডাৰ বেছ পলিটিকেল পাৰ্টি নহয়। আমি সংগঠনৰ মাধ্যমেৰে আমি দলটোক শক্তিশালী কৰোঁ আৰু দলটো শক্তিশালী হোৱাৰ পৰৱৰ্তী সময়ত নিৰ্বাচন আহিলে আমাৰ নিৰ্বাচিত মানে প্ৰতিনিধিসকল নিৰ্বাচিত হয়। গতিকে আমাৰ উদ্দেশ্য এই সাংগঠনিক সভা অনুষ্ঠিত কৰা এটাই যে তৃণমূল পৰ্যায়ৰ যিটো নেকি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন সেইটো শক্তিশালী হ'ব লাগিব আৰু আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টী নীতি আৰু আদৰ্শৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে আৰু আন্তৰিকতাৰে জড়িত হৈ আছো যে আমি দলীয় সিদ্ধান্তক কোনো এজন প্ৰাৰ্থীয়ে অৱমাননা নকৰে বা সিদ্ধান্তৰ বিপৰীতে নাযায়। আপোনালোকে সম্ভাৱ্য যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ লগত কথা ক'লেও আপোনালোকে কথা পাতিলেও আপোনালোকে গম পাব যে আমি বিশ্বাস কৰোঁ যে প্ৰত্যাশী অনেক হ'ব পাৰে, কিন্তু আমাৰ সকলোৰে প্ৰত্যাশা এটাই আৰু সেই প্ৰত্যাশা হৈছে যিকোনো প্ৰকাৰে আমাৰ পৰিষদীয় সমষ্টিবিলাক আমি আমাৰ দখলত কেনেধৰণে আনিব পাৰোঁ আৰু পৰৱৰ্তী সময়ত কেনেধৰণে এই অঞ্চলৰ জনসাধাৰণৰ উপকাৰ কৰিব পৰা এখন চৰকাৰ ইয়াত আমি গঠন কৰিব পাৰোঁ, আমাৰ উদ্দেশ্য সেইটোৱে। নিৰ্দেশ মৰ্মে আমি বিটিআৰ অঞ্চলৰ আমাৰ যি বুথৰ কাৰ্যকৰ্তাসকল আছে তেখেতসকলৰ লগত মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছো আৰু তাৰে কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰ জিলাৰ আমি গড়েশ্বৰ মণ্ডলত বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি আছো আৰু এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি শতাধিক নতুন কাৰ্যকৰ্তাই আমাৰ সৈতে যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি নিষ্ঠা আৰু আস্থা ৰাখি তেওঁলোকে যোগদান কৰিছে। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ
যি অসমখনক আগুৱাই লৈ যোৱাৰ সুদৃঢ় পদক্ষেপ, তাৰ লগত মাননীয় প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দলটোক সবল আৰু শক্তিশালী কৰি ৰখাৰ যি পদক্ষেপ, তাৰ লগতে স্থানীয়ভাৱে তামোলপুৰ জিলাতো জিলা সভাপতি ভিক্টৰ দাস, আমাৰ মণ্ডল সভাপতি সমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দলটোক শক্তিশালী কৰাৰ যি বলিষ্ঠ পদক্ষেপ, তাৰ প্ৰতি আকৃষ্ট হৈ শতাধিক নতুন কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি প্ৰত্যেককে আদৰণি জনাইছোঁ আৰু বিশেষভাৱে অহা বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ কাৰ্যকৰ্তাসকল আগতকৈ আৰু অধিক শক্তিশালী হয়। নতুন যিসকল কাৰ্যকৰ্তা আছে, যোনে আমাৰ প্ৰতি নিষ্ঠা আৰু আস্থা ৰাখি আহিবলৈ ইচ্ছা প্ৰকাশ কৰে, আমি সকলোকে যোগদান কৰাৰ ব্যৱস্থা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু সেই তাৰে অংশ হিচাপে আজি গোৰেশ্বৰ মণ্ডলত কেইবা শতাধিক আমাৰ নতুন কাৰ্যকৰ্তাই যোগদান কৰিছে। গোৰেশ্বৰ মণ্ডলৰ উদ্যোগত বা আমি যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ বহুত ইয়াতে জইনিং কৰাৰ কাৰণে আহিছে। আজি যিহেতু বিজেপিৰ আদৰ্শ নীতিক ভাল লাগি বহুত ল'ৰা ছোৱালীয়ে মোক বাৰে বাৰে কৈ আছিলে, দাদা আপুনি থাকিলে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছোঁ। মই কৈছোঁ ঠিকে আছে, আমি একেলগে আজি যেতিয়া সময় সুবিধা ভাল দিন এটা আহিব, তেতিয়া গোৰেশ্বৰত যিহেতু আমাৰ আজি মণ্ডলত যিহেতু সাধাৰণ এখন সভা হৈ আছে, সেই সভাত মই মণ্ডল সভাপতিক ক'লোঁ, ৰাতুল দাও ক'লোঁ। ৰাতুল দাই ক'লে যে ধুনীয়া দিন বাৰ আজি যথেষ্ট ভাল, গতিকে আমি যিমান পাৰোঁ, যিমান ল'ৰা ছোৱালী আমাৰ হিন্দু ধৰ্মৰ, মুছলিম ধৰ্মৰ যিমানখিনি আমি সম্প্ৰদায়ৰ এক জনগোষ্ঠী হৈ কিনে কাম কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গোৰেশ্বৰ সমষ্টিটো আমি জয় কৰিব লাগিব বুলি দাদাই কোৱাৰ পিছত আমি একলগ হৈ আজি ৰাতিপুৱাৰ পৰা চব ল'ৰা ছোৱালী গৰমকো নেওচি চব আজি ইয়াতে থিয় হৈ কিনে চবে জইনিং কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।